ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত মোৰ নতুন চেনেল এটা খুলিছোঁ পুলিচৰ ৰিলেটেড। আপোনালোকৰ ব্লগছ আহে, চব ব্লগছবিলাক চাব পাৰে পুলিচৰ ৰিলেটেড। চাই লওক, তাৰপিছত মেইন টপিকলৈ আহিম। হেল্ল' গাইজ, বহুতে মানে সুধি আছে ফিজিকেলত এটা মানে মাৰ্ক ভাল কেনেকৈ উঠাম আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে এই 2 মাহৰ ভিতৰত মানে ভাল মাৰ্ক এটা, মাহটোৰ ভিতৰত মানে ভাল মাৰ্ক এটা উঠাব পাৰিব। সেই ওপৰত মানে মোৰ ভিডিঅ' এটা বনাবলৈ বহুতে ৰিকুৱেষ্ট কৰি আছে। চ' তাৰ ওপৰত মই আজি ভিডিঅ' এটা বনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মানে এই মাহটোৰ ভিতৰত আপোনালোকে কেনেকৈ এটা ভাল মাৰ্ক উঠাব পাৰিব তাৰ ওপৰত মই আজি ক'ম। চ' আপোনালোকক প্ৰথম আপোনালোকক কৈয়ে থৈছোঁ অলৰেডি। আপোনালোকৰ গল্ডেন মাৰ্কছ কোনটোক কয় আপোনালোকক অলৰেডি মই কৈয়ে দিছোঁ। যিহেতু লং জাম্প আৰু চিন আপ, ইউবি ক্ষেত্ৰত অকল লং জাম্প আছে আৰু এবি ক্ষেত্ৰত চিন আপ আছে। যদি ইউবি ক্ষেত্ৰত যাবলৈ মন আছে তেন্তে লং জাম্পটো মানে এক্সিলেণ্ট মাৰিলে আপোনালোকৰ বহুতখিনি চান্স আহি পৰে, 80% চান্স আহি পৰে। আৰু ইউবি মানে এবি ক্ষেত্ৰত যাবলৈ হ'লে আপোনালোকে লং জাম্প আৰু চিন আপটো এক্সিলেণ্ট মাৰিলে আপোনালোকৰ 80% চান্স আহে। চ' এইখিনি আপোনালোকক ক'লোঁ। আৰু আপোনালোকে ৰানিং প্ৰিপেৰেশ্যন কেনেকুৱা কৰিব তাৰ ওপৰত এতিয়া কথাখিনি ক'ম। ৰানিং আপোনালোকে এতিয়া বৰ্তমান যিহেতু ৰানিং কৰিয়ে আছে, আপোনালোকে দুই টাইম ৰানিং কৰক। কাৰণ 1 মাহ আছে আপোনালোকৰ হাতত। আপোনালোকে গম পায় যিহেতু আপোনালোকৰ এইটো আগষ্ট মাহ গ'লে, ছেপ্টেম্বৰ মাহটো মাজতে আছে, অক্টোবৰ যিহেতু ইণ্টাৰভিউ হ'বই। চ' সেইটো কাৰণে আপোনালোকে 1 মাহ হাতত আছে। চ' সেইকাৰণে আপোনালোকে ৰানিংটো এতিয়া বৰ্তমান আপোনালোকক মই 2 টাইম কৰি থাকিব বুলি কৈছোঁ। কাৰণ 2 টাইম কৰিলে আপোনালোকৰ কি হয় জানেনে? 2 টাইম কৰিলে আপোনালোকৰ বহুত ভাল। আপোনালোকে এতিয়া বৰ্তমান 2 টাইম কৰি থাকক। আপোনালোকৰ শৰীৰটোও পাতলা হ'ব, লগতে আপোনালোকৰ ষ্টেমিনাটো বহুত হৈ যাব। আৰু আপোনালোকে কেতিয়ালৈকে 2 টাইম দৌৰি থাকিব আপোনালোকে জানেনে? আপোনালোকে এডমিট অহালৈকে আপোনালোকে 2 টাইম দৌৰিবই। কাৰণ এডমিট অহালৈকে আপোনালোকে 2 টাইম দৌৰি থাকিব। আৰু এডমিট অহাৰ পিছত আপোনালোকে 2 টাইম নদৌৰিলেই হ'ল। এডমিট অহাৰ পিছত 1 টাইম দৌৰিব। কাৰণ এতিয়া আপোনালোকে পূৰা ষ্টেমিনাটো গোটাই লওক 2 টাইম দৌৰি। যিহেতু আমিও 2 টাইম দৌৰিছিলোঁ যেতিয়ালৈকে মানে এনেকুৱা নটিচ আহিছিল এডমিট অহালৈকে, আৰু ভাল মাৰ্কে উঠিছে যিহেতু আমাৰ। চ' সেইটো কাৰণে কৈছোঁ আপোনালোকে ৰাতিপুৱা 1 টাইম দৌৰক আৰু ভাটিবেলা 1 টাইম দৌৰক। আৰু আপোনালোকে দৌৰাৰ লগত আপোনালোকে ভাল খানা খাওক। যদি ভাল খানা খাব পৰা নাই তেতিয়াহ'লে আপোনালোকে কি খাব মই কৈ দিম লগতে। মানে ভাল খানা মানে কি, আপোনালোকৰ শৰীৰটোত সদায় আপোনালোকৰ কি বিচাৰে জানেনে? প্ৰ'টিন। যিহেতু আপোনালোকৰ প্ৰ'টিন, কেলছিয়ামটো বেছি বিচাৰে। যিহেতু আপোনালোকৰ মানে ৰানিং ইনক্ৰিজ কৰিবলৈ বা ষ্টেমিনা বঢ়াবৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰ'টিনটো বেছি বিচাৰে। আৰু মাস্কুলবিলাক মানে ক্লিয়াৰ হৈ থাকিব, বিষ নাভাবিলেও, চিন পেইন কিবাকিবি মানে বিষ নহ'বৰ কাৰণে আপোনালোকে মানে প্ৰ'টিনৰ আহাৰ খাব লাগিব। যেনে আপোনালোকে কণী খাব পাৰে, বা 2টা বা 3টা বা 4টালৈকে খাব পাৰে। কাৰণ 4টালৈকে খালেও একো নাই। ফাৰ্মৰ কণীত খালে যে আপোনালোকে ভিটামিন নাপাব নহয়। ফাৰ্মৰ কণীটো আপোনালোকে বহুত প্ৰ'টিন পায় লোকেল কণীতকৈ। লোকেল কণী হ'লে 2টা খাব, ফাৰ্মৰ কণী হ'লে 3টা বা 4টা খালেও আপোনালোকে একো প্ৰব্লেম নাই। দৌৰাৰ পিছত খাব পাৰে। তাৰপিছত মানে আপোনালোকে কণীটো বেছি মানে গুৰুত্ব দিব। কণীত বহুত প্ৰ'টিন থাকে। কণীটো মানে বেছি মানে খৰচলৈ যাব নিবিচাৰিলে আপোনালোকে কণীটো খাব পাৰে। কণীটোৰ লগতে আপোনালোকে কেঁচা বুট, যিটো আপোনালোকে ভিজাই থয়, কেঁচা বুটটো খাব পাৰিব। কেঁচা বুটটোত কেলছিয়াম থাকে আৰু লগতে আপোনালোকৰ কণীত প্ৰ'টিন থাকে, ওমেগা 3 বহুত তেনেকুৱা ভিটামিনৰ মানে বস্তু থাকে। চ' আপোনালোকে কণীটো প্ৰিফাৰ কৰিছোঁ। কণীটো বহুত ভাল বস্তু হয় আপোনালোকৰ, যিহেতু মাস্কুল বিষ নহ'বৰ কাৰণে বা আপোনালোকৰ ফিজিকেল ক্ষেত্ৰত মানে আপোনালোকৰ ইম্প্ৰুভ কৰিব হ'লে। চ' সেইকাৰণে কৈছোঁ আপোনালোকে 2 টাইম দৌৰি থাকক এতিয়া। আৰু লগতে খানাটো গুৰুত্ব দিয়ক, ভাল খানা খাবলৈ। আৰু লগতে লং জাম্পো মাৰক। লং জাম্পটো আপোনালোকক বেছি মাৰিবলৈ নিদিওঁ। যে কাৰোবাৰ যদি এক্সিডেণ্ট আহি আছে আপোনালোকে লং জাম্পটো বেছি নামাৰিব। কাৰণ লং জাম্পটো এনেকুৱা এটা বস্তু মানে যিটো আপোনালোকৰ সময়ত কেতিয়াবা মানে এনেকুৱা এটা প্ৰব্লেম দেখুৱাই দিব পাৰে, মানে আপোনালোকৰ ভৰি চৰি বিষ, এনেকুৱা ডাঙৰ বিষ দেখুৱাই দিব পাৰে মানে আপোনালোকে যিটো ভাবিবই নোৱাৰে মানে। ত' সেইটো কাৰণে কৈছোঁ লং জাম্প যদি কাৰোবাৰ এক্সিডেণ্ট আহি আছে মানে হৈ যাব আৰু মাৰিব নালাগে। 2টা 3টা বা 4টা মাৰিয়ে আপোনালোকে সামৰি দিব। কাৰণ লং জাম্প বেছি মাৰি দিলে আপোনালোকৰ কিবা প্ৰব্লেম হৈ যোৱা চান্স আছে। ভৰি কিছুমান বিষ আহে বহুতৰে। চ' সেইটো কাৰণে কৈছোঁ লং জাম্প যাৰ মানে এক্সিডেণ্ট আহে সি ইমান মাৰিব নালাগে। চ' এতিয়া লং জাম্পৰ পিছত আমি আহিম ৰানিঙলৈ। ৰানিঙৰ পিছত আহিম লং জাম্পলৈ। লং জাম্পত আপোনালোকক ক'লোঁ কমাই মাৰিব লং জাম্পটো। আৰু লগতে আপোনালোকৰ যিটো আপোনালোকৰ মাটিখিনি থাকে লং জাম্পৰ ক্ষেত্ৰত, মাটিখিনি আপোনালোকে বহুতখিনি চহাই ল'ব। কেতিয়াও টান হ'বলৈ নিদিব। কাৰণ টান হ'লে আপোনালোকৰ যেতিয়া পৰে তলুৱাত মানে যিটো থাকে তলুৱা বিষ হয় কেতিয়াবা। চ' সেইটো কাৰণে মাটিটো সদায় ঢিলা কৰি ৰাখিব লং জাম্পৰ ক্ষেত্ৰত। মাটিটো ঢিলা কৰি ৰাখিব আৰু তেনেকৈ লং জাম্প মাৰিব। আৰু লং জাম্পটো আপোনালোকৰ লং জাম্পটো ইম্প্ৰুভ কৰিবলৈ হ'লে আপোনালোকে 100 মিটাৰটো বহুত প্ৰেক্টিছ কৰিব। 100 মিটাৰ লগতে যিটো আপোনালোকৰ হাই জাম্পৰ ৰছী এডাল লগাই লৈ হাই জাম্প মাৰা ষ্টাইলত আপোনালোকে ওপৰলৈ উৰিবলৈ চেষ্টা কৰিব। আৰু 100 মিটাৰটো মেইন মানে গুৰুত্ব মানে হেৰি আছে। 100 মিটাৰটো যেতিয়া যিমান ফাষ্ট হ'ব তিমান আপোনালোকে লং জাম্পটো মানে কি ভাল মাৰিব পাৰিব। আৰু লগতে 100 মিটাৰটোৰ কথাই কৈছোঁ, 100 মিটাৰটো স্পীড দৌৰিব। আৰু সদায় দৌৰাৰ আগত আপোনালোকে লং জাম্পটো মাৰাৰ আগত প্ৰথম লাহে আহিব। আৰু যেতিয়া সময়ৰ ওচৰ পাবহি মানে চিনডালৰ ওচৰ পাবহি তেতিয়া আপোনালোকে পূৰা পিক আপত আপোনালোকে জাম্পটো মাৰিবলৈ চেষ্টা কৰিব। আৰু
আৰু আপোনাৰ মানে কি বুলি কয় যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব যাব ইণ্টাৰভিউ দিয়াৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব যোনদিনাখন ইণ্টাৰভিউ দিব যাব তাৰ আগদিনাখন দৌৰিব নালাগে তাৰ আগদিনাখন কৰিব কি আপোনালোকে এনেই জাষ্ট অলপ ফিজিকেল বডিটো এক্সাৰচাইজৰ নিচিনা এনেই এপাক বা দুপাক লাহে লাহে এপাক দৌৰিব লাহে লাহে দৌৰি পিনে আপোনালোকে ইণ্টাৰভিউ দিব যাব কাৰণ বডিটো ফ্ৰী কৰি লৈ যাব সময়ত যে তেনেকুৱা মানে অসুবিধা নাপায় যে আপোনালোকে বডিটো মানে কি এপাক দৌৰি লাহেকৈ এনেই লাহে লাহে স্পীডত দৌৰিব নালাগে জাষ্ট খালি বডিটো ফ্ৰী কৰি লৈ যাব তাৰপিছত এদিন ৰেষ্ট দিব ইণ্টাৰভিউলৈ যোৱা আগদিনাখন মানে আপোনালোকে ৰেষ্ট দি যাব কাৰণ ৰেষ্টটো বহুত প্ৰয়োজনীয় হয় আপোনালোকৰ ক্ষেত্ৰত ৰেষ্টটো দি গ'লে বহুত ইম্প্ৰুভ কৰিব পৰা যায় সেইকাৰণে কৈছোঁ ৰেষ্ট এদিন দিবই ইণ্টাৰভিউলৈ যোৱা আগদিনাখন আৰু বহুতে কাট অফৰ কথা সুধি থাকে কাট অফটো আপোনালোকৰ মই এটা অনুমানিক আপোনালোকৰ কাট অফ দিম যিটোত আপোনালোকৰ 80% মানে চান্স থাকিবই আপোনালোকৰ অহাৰ কিছুমানৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত নাহিব পাৰে মানে আপোনালোকে যদি লং জাম্পটো এক্সিডেণ্ট মাৰে আৰু ৰানিঙত যদি 12 এটা উঠাব পাৰে আপোনালোকে 100% আপোনালোকে ধৰি থওক আপোনালোকৰ ফিজিকেল মেৰিট লিষ্টত নাম আহিব এইটো মোৰ ফালৰ পৰা গেৰাণ্টি দি থৈছোঁ আপোনালোকে চাব জেনেৰেল হ'লেও আহিব SC ST OBC টো তাতকৈ অকণ কম যাব পাৰে চ' সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ আপোনালোকে লং জাম্পটো এক্সিডেণ্ট মাৰিব সেইকাৰণে কৈছোঁ লং জাম্প আৰু আপোনালোকে চিন আপটো এক্সিডেণ্ট মাৰিব আৰু লগতে যদি ৰানিঙত 12 উঠাই আপোনালোকে 100% মানে আপোনালোকৰ মানে কি ফিজিকেলত মেৰিটত নাম আহিব চ' ইমানখিনিয়ে ভিডিঅ'টো কেনেকুৱা পালে জনাব আজি ভিডিঅ'টো বনাবলৈ টাইম নাপালোঁ কাৰণ ডিউটিত আহিলোঁ চ' ইমানখিনি যদি ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট এটা কৰিব চ' আৰু মোৰ নতুন চেনেল এটা খুলিছোঁ আপোনালোকে নতুন চেনেলটো দেখিছেনে নাই নাজানো ডেছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে কমেণ্ট কৰিব